নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন 2026 চনৰ বিধানসভা নিৰ্বাচনৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰীয়ে এক সংবাদ মেলত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 2026 চনৰ বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীয়ে যোৰহাট জিলাৰ বাইপাছস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলত এনেদৰে মত প্ৰকাশ কৰে সভাপতি শান্তনু পূজাৰীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এষাৰ কথা কৈছিলে যে তেখেতে নিজৰ জন্মস্থান হিচাপে যোৰহাট বিধানসভা সমষ্টিৰ পৰা 2026 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে কিন্তু 2026ত যেতিয়া আমি আশানুৰূপ ফল দিব নোৱাৰিলোঁ আৰু লোকসভা নিৰ্বাচনৰ যি পৰাজয়ৰ কলংক সেই কলংকই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন সলনি কৰিলে সেইকাৰণে তেখেতে ক'লে যে যোৰহাটত তেখেতে 26ত যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে কিন্তু এতিয়া দিন সলনি হ'ল এবাৰ যোৰহাটত আমাৰ পঞ্চায়ত নিৰ্বাচনত দৃষ্টান্তমূলক ফলাফল হ'ল আৰু এই দৃষ্টান্ত যিটো আগতে পূৰ্বতে হোৱা নাছিল আৰু ইয়াত কংগ্ৰেছ এবাৰ উচ্ছন্দ হ'ল গতিকে আমি কংগ্ৰেছৰ ভেটিত তেতিয়া তিতালাও গজিলে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰপুতে বিকাশৰ স্বাৰ্থত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত যোৰহাট বিধানসভা সমষ্টিৰ পৰা 2021 চনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কৰপুতে আহ্বান জনাইছে 2026 চনৰ বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কৰপুতে আহ্বান জনাইছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।